নমস্কাৰ ডলিছ কালেকশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই ডলি বৰগোহাঁই লখিমপুৰ খেলমাটিৰ পৰা ধুনীয়া ধুনীয়া কেইযোৰমান পিয়'ৰ টচ মুগাৰ কাপোৰ দেখাবলৈ লৈছোঁ। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে মোৰ লগত যোগাযোগ কৰিব পাৰিব। প্ৰথমতে এযোৰ বহুতে বেছি ধুনীয়া হোৱাইট টচত গল্ডেন গুণাৰে ডিজাইন কৰা আপোনালোকক ধুনীয়াকৈ দেখাবলৈ লৈছোঁ। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বট মাৰি মোৰ লগত যোগাযোগ কৰিব। এইযোৰ কাপোৰ একেবাৰে নতুনকৈ বনাই আনিছোঁ। এতিয়া নতুনকৈ বনাই আনিছোঁ। এইটো ফুলত মই আগতে কাপোৰ বনাইছোঁ, কিন্তু সূতাৰে বনাইছোঁ। হালধীয়া, মেৰুণ কালাৰ, বেঙুনীয়া এনেকৈ বনাইছোঁ, কিন্তু এতিয়া গল্ডেন গুণাৰে কৰিছোঁ। বহুতেই বেছি ধুনীয়া এযোৰ পিয়'ৰ টচৰ কাপোৰ দেই। এয়া চাওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু। নতুনকৈ বনাই আনিছোঁ এইটো কালাৰ মানে গল্ডেন গুণাৰত। এখন চাওকচোন, এখন মেখেলাখন হ'ব। মেখেলাখন পূৰা বকেট হ'ব, পূৰা হেভিকৈ বনাইছোঁ। আঁঠুৰ ওপৰলৈকে ডিজাইন কৰা হৈছে। বহুতেই বেছি ধুনীয়া এযোৰ কাপোৰ। আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো চাওক কিমান ধুনীয়াকৈ বনাইছোঁ। এইটো ব্লাউজ পিচ। আৰু এখন হ'ব ইয়াৰ চাদৰখন কিমান মৰম লগা ধুনীয়া হৈছে চাবচোন। এখন চাদৰখন ৰেডি কৰিলে যে কাপোৰযোৰ কিমান ধুনীয়া লাগিব। পিয়'ৰ হোৱাইট টচত কৰিছোঁ, অফ হোৱাইটত হ'ব দেই কাপোৰযোৰ। এইখন চাদৰখনৰ আঁচলটো চাওক কিমান মৰম লগা ধুনীয়া হৈছে। এখন চাদৰখনৰ আঁচলটো হ'ব। গোটেই গাতে বুটাবোৰ দেখিছেনে বাৰু, কিমান ঘনকৈ ডাঙৰকৈ দিয়া আছে। বুটাৰ ডিজাইনটো অকণমান বেলেগ আৰু একদম আঁচলৰ পৰাই কৰা হৈছে দেই কাপোৰযোৰ। বহুতেই বেছি ধুনীয়া এযোৰ পিয়'ৰ টচৰ কাপোৰ হয়। আৰু আপোনালোকে এতিয়া বিয়াৰ ছিজন আহি আছে আগলৈ, কেতিয়াবা যদি কিবা অকেজনত পিন্ধো বুলি ভাবিছে, বিয়াত পিন্ধো বুলি ভাবিছে বা বেলেগ অকেজনতো পিন্ধিব পাৰিব বাৰু। বহুতেই ধুনীয়া এযোৰ কাপোৰ হয়, একদম লাইট ৱেইটৰ হয়। কাপোৰযোৰ লৈ থাকোঁতেই আপোনালোকে ধৰিব পাৰিছে কিমান পাতল হ'ব কাপোৰযোৰ। একদম মানে পাতল। মোৰ প্ৰতিযোৰ কাপোৰে একদম লাইট ৱেইটৰ হয়। যিমান হেভি কাম কৰা হ'লেও ৱেইট একেবাৰে নাই। এখন চাদৰখন, এখন মেখেলাখন, লগতে ব্লাউজ পিচ হ'ব। আৰু এইকেইটা হ'ব ইয়াৰ চাইড পাৰিকেইটাও বহুতেই বেছি ধুনীয়া। এয়া চাওকচোন চাইড পাৰিকেইটা কিমান মৰম লগা। পাৰিকেইটা যেতিয়া লগোৱা হ'ব কাপোৰযোৰ কিমান যে ধুনীয়া লাগিব চাওকচোন। এয়া এখন মেখেলা, এখন চাদৰ, লগতে ব্লাউজ পিচটোতো দেখাই দিছোঁ আপোনালোকক। এইটো ব্লাউজ পিচ হ'ব। বহুতেই বেছি ধুনীয়া এযোৰ কাপোৰ হয়। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে ডলিছ কালেকশ্যনত যোগাযোগ কৰিব পাৰিব। এইযোৰ আৰু এযোৰ দেখাওঁ, বহুতেই ধুনীয়া। এইযোৰ হোৱাইটত কৰিছোঁ। ফুলৰ ডিজাইন একেটাই দেই, একেখন শালতে মই বনাইছোঁ। এইযোৰ হোৱাইটত কৰিছোঁ। চিলভাৰ বগাতে মানে অফ হোৱাইটতে বগা সূতাৰে কৰিছোঁ। বহুতেই ধুনীয়া হৈছে কাপোৰযোৰ। তাকে আপোনালোককো দেখাইছোঁ, ময়ো ধুনীয়াকৈ চাইছোঁ লগতে। এইযোৰ চাওকচোন কিমান ধুনীয়া হৈছে। এয়া আঁচলটো পূৰা হেভি হ'ব মেখেলাখনৰ আঁচলটো। আৰু এইটো হ'ব ব্লাউজ পিচ। গল্ডেন গুণাৰ কৰাযোৰ দৰে একেযোৰে হ'ব, কিন্তু কালাৰ বেলেগ বনাইছোঁ। এখন হ'ব আপোনাৰ চাদৰখনো বহুতেই বেছি ধুনীয়া। বহুতে মোক বিচাৰি থাকে বগা সূতাৰে